মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলকে RMT ইনফোলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টিত আমি ক্লাছ 6 ৰ নতুন টেক্সটবুক ৰেইনবো 1 ৰ লেসন নং 4 মাইলেণ্ড নামৰ কবিতাটো আলোচনা কৰিবলৈ আগবাঢ়িছো অসমীয়াতে গতিকে বলা এতিয়া কবিতাটোৰ মাজলৈ আগবাঢ়ো লেসন 4 মাইলেণ্ড মানে কি মোৰ দেশ লুক এট দ্য পিকচাৰ ছবিখনলৈ চোৱা ইয়াত তলত এখন ছবি দিয়া আছে চাবাচোন এণ্ড টেল ইউৰ ফ্ৰেণ্ড আৰু তোমাৰ বন্ধুক কোৱা হোৱাট ইউ কেন সি তুমি কি দেখা পাইছা তোমাৰ বন্ধুক কোৱা এতিয়া ছবিখন যদি আমি চাওঁ ছবিখন এখন দেখিম আমি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি থকা হয়নে এই ছবিখন চোৱাচোন ইয়াৰ ৰাষ্ট্ৰীয় পতাকা আকাশত উৰি আছে আৰু তলত এই বিদ্যালয়খনৰ টিচাৰ আৰু ষ্টুডেণ্ট সকলোৱে মিলি পেলাই ৰাষ্ট্ৰীয় পতাকাক সন্মান জনাই আছে হয়নে বা জনগণ পৰিৱেশন কৰি আছে টেল ইউৰ ফ্ৰেণ্ড তোমাৰ বন্ধুক কোৱা হাউ ইউ ফিল তুমি কেনেকুৱা অনুভৱ কৰা when you see যেতিয়া তুমি দেখা পোৱা দা ইণ্ডিয়ান নেশ্যনেল ফ্লেগ ফ্লাইং হাই ইন দ্য স্কাই যেতিয়া ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন ভাৰতৰ জাতীয় পতাকাখন যেতিয়া আকাশৰ ওপৰত বা আকাশৰ উচ্চতাত ভাহি থকা দেখা বা উৰি থকা দেখা তেতিয়া তুমি কেনে অনুভৱ কৰা তোমাৰ বন্ধুক কোৱা পিছৰ অংশটোলৈ গৈছো লেটস ৰিচাইট বলা আমি আবৃত্তি কৰোঁ মাইলেণ্ড মানে হৈছে মোৰ দেশ লেণ্ড মানে হৈছে দেশ বা ভূমি লেণ্ড মানে এনেই সাধাৰণতে মাটিক বুজায় গতিকে ইয়াত মাইলেণ্ড মানে মোৰ দেশ বুলি বুজাইছে সি ইজ এ ৰিচ এণ্ড ৰেয়াৰ লেণ্ড এতিয়া সি শব্দটো সিটো কবিয়ে কিয় ইয়াত ব্যৱহাৰ কৰিছে আমি প্ৰায় দেশখনক আমি মাতৃভূমি হিচাপে গণ্য কৰোঁ নহয় জানো সি মানে যিহেতু তাই অৰ্থ বুজায় গতিকে মাতৃভূমিক বুজাবলৈ কবিয়ে সি ব্যৱহাৰ কৰিছে সি ইজ এ ৰিচ এণ্ড ৰেয়াৰ লেণ্ড তেওঁ হৈছে এখন ধনী ৰিচ মানে হৈছে ধনী বা চহকী আমি যিটোৱে কওঁ তেওঁ হৈছে এখন ধনী চহকী আৰু বিৰল দেশ ৰেয়াৰ মানে হৈছে বিৰল সি ইজ এ ফ্ৰেছ এণ্ড ফেয়াৰ লেণ্ড তেওঁ হৈছে এখন সতেজ আৰু ধুনীয়া দেশ সি ইজ এ ডিয়াৰ এণ্ড ৰেয়াৰ লেণ্ড তেওঁ হৈছে এখন মৰমৰ আৰু বিৰল দেশ ৰেয়াৰ মানে ইতিমধ্যে মোক তোমালোকক কৈছোঁ বিৰল হয়নে দুৰ্লভ দুষ্প্ৰাপ্য আমি যিয়ে নকওঁ গতিকে ৰেয়াৰ মানে হৈছে বিৰল সি ইজ এ ডিয়াৰ এণ্ড ৰেয়াৰ লেণ্ড তেওঁ হৈছে এখন মৰমৰ আৰু বিৰল দেশ বিৰল ভূমি দিছ নেটিভ লেণ্ড অফ মাইন এইখন মোৰ জন্মস্থান নো মেন দেন হাৰ ছাৰ্ভাইভাৰ তেওঁৰ দেশৰ মানুহবোৰতকৈ আন কোনো মানুহ সাহসী নহয় হাৰ উইমেনছ হাৰ্ট নেভাৰ ৱেভাৰ তেওঁৰ মহিলাসকলৰ হৃদয় কেতিয়াও দুৰ্বল বা অস্থিৰ নহয় ৱেভাৰ মানে হৈছে যাক আমি ক'ব পাৰোঁ দুৰ্বল অস্থিৰ তেনেকুৱা ধৰণৰ অৰ্থ বুজাইছে আইড ফ্ৰীলি ডাই টু ছেভ হাৰ মই তেওঁক ৰক্ষা কৰিবলৈ মুক্তভাৱে মৃত্যুবৰণ কৰিম বা মৰিম এণ্ড থিংক মাই লট ডিভাইন আৰু মোৰ ভাগ্যক স্বৰ্গীয় বুলি ভাবোঁ অৰ্থাৎ কবিয়ে ক'ব বিচাৰিছে যে মই যদি মোৰ দেশখনৰ কাৰণে মৃত্যুবৰণ কৰিব পাৰোঁ তেতিয়াহ'লে মই কি সেই কথাটো মই নিজকে মোৰ ভাগ্যখনক স্বৰ্গীয় বা ঐশ্বৰিক বুলি ভাবিম এতিয়া তোমালোকৰ সুবিধা হোৱাকৈ কবিতাটো মই আকৌ এবাৰ তোমালোকক পঢ়ি শুনাইছোঁ তোমালোকে শুদ্ধভাৱে শুদ্ধ উচ্চাৰণেৰে ইয়াক পঢ়াৰ চেষ্টা কৰিবা ধুনীয়াকৈ আবৃত্তি কৰাৰ চেষ্টা কৰিবা মাইলেণ্ড সি ইজ এ ৰিচ এণ্ড ৰেয়াৰ লেণ্ড সি ইজ এ ফ্ৰেছ এণ্ড ফেয়াৰ লেণ্ড সি ইজ এ ডিয়াৰ এণ্ড ৰেয়াৰ লেণ্ড দিছ নেটিভ লেণ্ড অফ মাইন নো মেন দেন হাৰ ছাৰ্ভাইভাৰ হাৰ উইমেনছ হাৰ্ট নেভাৰ ৱেভাৰ আইড ফ্ৰীলি ডাই টু ছেভ হাৰ এণ্ড থিংক মাই লট ডিভাইন এতিয়া এই কবিতাটোৰ কবি কোন পয়েট কোন হয় থমাছ অছবৰ্ণ ডেভিছ হয়নে এতিয়া কবিজনৰ বিষয়ে আহা আমি অকণমান জানি লওঁ থমাছ অছবৰ্ণ ডেভিছ ৱাজ এন আইৰিছ পয়েট থমাছ অছবৰ্ণ ডেভিছ আছিলে এজন আইৰিছ পয়েট আয়াৰলেণ্ডৰ মানুহক কয় আইৰিছ হয়নে চাইনাৰ মানুহক কয় চাইনিজ ইণ্ডিয়াৰ মানুহক কয় ইণ্ডিয়ান আমেৰিকাৰ মানুহক কয় আমেৰিকান গতিকে তেওঁ এজন আইৰিছ পয়েট অৰ্থাৎ আয়াৰলেণ্ডৰ মানুহ আছিলে হয়নে
He was born on October 14, 1814 at Mallow, Ireland. তেওঁ আয়াৰলেণ্ডৰ মেলৌত 1814 চনৰ 14 অক্টোবৰ দিনা জন্মগ্ৰহণ কৰিছিলে। He wrote A Nation Once Again, The Battle of Fontenoy, etc. তেওঁ কি গ্ৰন্থ লিখিছিলে তেখেতে A Nation Once Again আৰু The Battle of Fontenoy তেখেতে লিখিছিলে সেইখন গ্ৰন্থ লিখিছিলে। He died on September 16, 1845. 1845 চনৰ ছেপ্টেম্বৰ মাহৰ 16 তাৰিখে তেখেতৰ মৃত্যু হৈছিলে। এতিয়া আহাচোন ইয়াৰ লগতে ইয়াৰ ৱৰ্ড মিনিং কেইটাও আমি চাই লওঁ, শব্দ অৰ্থ কেইটা চাওঁ। এতিয়া ৰেয়াৰ শব্দটোৰ অৰ্থ কি কৈছে? চামথিং নট চিন ভেৰি অফেন, যিটো প্ৰায়ে দেখিবলৈ পোৱা নাযায়, হয়নে? সেইটোকে কি বুলি কৈছে? ৰেয়াৰ, অৰ্থাৎ বিৰল বা দুৰ্লভ। নেটিভ মানে কি হৈছে? কানেক্টেড উইথ এ প্লেচ ৱেৰ ইউ ৱেৰ বৰ্ন এণ্ড লিভড ফৰ দ্য ফাৰ্ষ্ট ফিউ ইয়াৰ্ছ অফ ইয়'ৰ লাইফ। তোমাৰ জন্মৰ সৈতে সম্পৰ্কযুক্ত এখন ঠাই য'ত তুমি তোমাৰ জীৱনৰ প্ৰথম কেইবছৰমান তুমি বাস কৰিছা, অৰ্থাৎ প্ৰথম সময়খিনি তুমি য'ত অতিবাহিত কৰিছা সেইখনকে কি বুলি কৈছে? নেটিভ। ৱেভাৰ শব্দটোৰ অৰ্থ কি কৈছে? বিকাম উইক অৰ আনষ্টেডি। কি বুলি কৈছে? দুৰ্বল নাইবা অস্থিৰ হোৱাটোকেই ৱেভাৰ বুলি কৈছে। ডিভাইন শব্দটোৰ অৰ্থ কি? ৱণ্ডাৰফুল, কানেক্টেড উইথ গড। বিস্ময়কৰ বা আশ্চৰ্যজনক। ৱণ্ডাৰফুল মানে হৈছে বিস্ময়কৰ বা আশ্চৰ্যজনক, আৰু যিটো কি বুলি কৈছে? কানেক্টেড উইথ গড, ভগৱানৰ সৈতে সম্পৰ্কযুক্ত। চ' আজিৰ ভিডিঅ'টিত আমাৰ এইখিনি আছিল অসমীয়া আলোচনা। আশা কৰোঁ তোমালোকে ভিডিঅ'টি চাই ভাল পাবা। ভিডিঅ'টি ভাল পালে লাইক কৰিবা, কমেণ্ট কৰিবা, ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰি দিবা। যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰখা নাই, কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ইয়াৰ পৰৱৰ্তী ভিডিঅ'টিত আমি তোমালোকৰ মাজলৈ এই লেচনটোৰ কুৱেশ্যন এনচাৰসমূহ লৈ অনাৰ চেষ্টা কৰিম। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।